সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 27 আগষ্ট। 27 আগষ্টৰ সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য লিখিব আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়া লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। প্ৰথমটো খবৰ যদি চাওঁ, মানৱজ্যোতি চেতিয়াক যদি হত্যা কৰা হৈছে তেন্তে ইয়াৰ তদন্ত হ'বই, আমি একশ্যন ল'মেই। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰি কৈছে যে যদি মানৱজ্যোতি চেতিয়াক হত্যা কৰা হৈছিল প্ৰকৃততে তেনেহ'লে আমি একশ্যন আৰম্ভ কৰিম আৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে সকলোখিনি সহায় কৰিব। তেওঁলোকে লাচি থানাৰ ফালৰ পৰা যিখিনি তেওঁলোকে মন্তব্য কৰিছে যে এইখিনি তদন্ত হ'ব লাগে, আমি সকলোখিনি কি কৰিম, একশ্যন আৰম্ভ কৰিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। মেঘালয় একাংশ লোকে অসমৰ পৰ্যটকক মেঘালয়লৈ গ'লে ভাল নাপায়। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অসম মেঘালয় এতিয়া যিটো বিষয় লৈ বহুতখিনি এতিয়া কি হ'ল যে হুলস্থুল এটা হ'ল, খেলি মেলি হ'ল। তো এইবিলাক বিষয় লৈ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অসমতো বহুতখিনি চাব লগা পৰ্যটকস্থলী আছে। তো সেইবিলাক আমি কি কৰিম, বহুত বেছি ডেভেলপ কৰিব লাগিব, বহুত বেছি উন্নত কৰিব লাগিব আৰু সেই ক্ষেত্ৰত আমি পদক্ষেপ গ্ৰহণ কৰিম। এতিয়া কথাটো হ'ল কি, মেঘালয় একাংশ লোকে ভাল নাপায় মানে তেওঁলোকে ভাল নাপায় অসমৰ পৰ্যটক মেঘালয়লৈ গ'লে, সেইখিনি মন্তব্য কৰা দেখা গৈছে। নগাঁও সমষ্টিৰ জনগাঁথনিয়ে আমাক সহায় নকৰিলেও আমি এইবাৰ উপ নিৰ্বাচন খেলিম। তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু আপোনালোকে গমে পাইছে এতিয়া নগাঁও উপ নিৰ্বাচন এই পাইছেহি। তো এই ক্ষেত্ৰত এতিয়া তেওঁ মন্তব্য কৰিছে যে তেওঁ সেই কথাটো কৈছে যে নগাঁও যিসমূহ জনসংখ্যা আছে বা জনসংখ্যক গাঁথনিয়ে যদিও আমাক সহায় নকৰে তথাপিতো আমি খেলিম বুলি কৈছে। তো আগন্তুক সময়ত দেখা যাব ইয়াৰ পৰিস্থিতি কেনেদৰে হয় বা কোন জিকে নিজিকে, তো এইখিনিক লৈ কি কেনেকুৱা ধৰণৰ হয়। তো কাজিৰঙা ইক' চেঞ্চিটিভ জনক লৈ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিক্ৰিয়া। কাজিৰঙা ইক' চেঞ্চিটিভ জন যদি আমি হোটেল নিৰ্মাণ কৰোঁ বা এই যি বিষয়টোক লৈ তেওঁ ভালেমানকেইটা মন্তব্য কৰা দেখা গৈছে। দুখ কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিছে বিহুব শিলনী লোকে। তো এতিয়া বান পৰিস্থিতিৰ পিছত যিটো ভয়াৱহ আমি কল্পনাও কৰিব নোৱাৰোঁ সেইখিনি এতিয়া তেওঁলোকে কি কৰিছে, দিন অতিবাহিত কৰিব লগা হৈছে। পৰিৱেশ একেবাৰে বেয়া, দুৰ্গন্ধময়, বেমাৰ আজাৰ ইত্যাদি ইত্যাদি। তো এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব সহকাৰে কামবিলাক কৰাৰ কথা কৈছে ইতিমধ্যে। তো আগন্তুক সময়ত এইসমূহ পদক্ষেপ লোৱা দেখা যাব। টিংখাঙত সদৌ অসম জাতীয়তা আদিবাসী ছাত্ৰ সন্থাৰ অভিযান অবৈধ মাদক দ্ৰব্য আৰু চুলাই মদৰ বিৰুদ্ধে। তো এতিয়া যিসকল যুৱচাম নতুনকৈ উঠি আহিছে, যিসকল যুৱচামে তেওঁলোকে সেইখিনি আমাৰ ৰাইজৰ বা আমাৰ সমাজৰ তেওঁলোকে গুৰি ধৰোঁতা, তো তেওঁলোকে এই বস্তুবিলাকত যদি বহুত বেছি আসক্ত হয় তেনেহ'লে আগন্তুক ভৱিষ্যতে কেনেকুৱা ধৰণৰ পৰ্যায়লৈ যাবগৈ। তো সেইবাবে এতিয়া কি কৰিছে, আদিবাসী যি ছাত্ৰ সন্থা আছে তেওঁলোকে অভিযান চলাই সেই ভাড়াতীসমূহ শেষ কৰি দিয়াৰ আমি দেখিবলৈ পাইছোঁ। নেক্সট খবৰ হৈছে মানৱজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যু গোচৰত 5জনক আটক কৰা হৈছে। এতিয়া যিহেতু লাচি থানাই এইখিনি মন্তব্য কৰি দিছে যে যদি এই গোচৰত কাকো আটক নকৰে বা এইটো যিহেতু এটা পৰিকল্পনা হত্যাকাণ্ড, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়কো তেওঁলোকে অৱগত কৰিছিল আৰু ইতিমধ্যে দল পঠাইছে। আৰক্ষী প্ৰশাসনে এইখিনি তদাৰক কৰি আছে আৰু এই ক্ষেত্ৰত এতিয়া 5জনক আটক কৰা হৈছে। নেক্সট খবৰ যদি চাওঁ, নেপাললৈ কি কৰিছে। নেপালত আপোনালোকে এতিয়া যিটো বানপানী শেষ কৰি পেলালে, কিবা টচনচ কৰিলে আপোনালোকে দেখিলে, ভাৰতে এতিয়া তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছে আৰু বহুতখিনি সহায় কৰিছে। কাৰণ এতিয়া এইটো ক্ষেত্ৰত আমি এটা বুজিব পাৰিলোঁ যে প্ৰকৃতিৰ ওপৰত যদি আমি কিছুমান কাম কৰোঁ তেনেহ'লে প্ৰকৃতিয়ে নিবিচৰা সেইসমূহ কাম, তো এই ফলসমূহ আমি এনেদৰে পাওঁ। তো বাৰু যি কি নহওক, কথাটো হ'ল কি, যিসকল লোক আছে এতিয়া ক্ষতিপূৰণ যি যেনেদৰে হৈছে, বহুতো হাজাৰ হাজাৰ লোক মৃত্যুমুখত পৰিছে, সকলোখিনি যাতে আকৌ স্বাভাৱিক হৈ পৰক সেইটোৱে আমি কামনা কৰিম। এতিয়া চেনি আৰু পিঁয়াজৰ পাছত যদি আমি চাওঁ, চাউলৰ দাম বৃদ্ধি হৈ গৈছে। তো এতিয়া চাউলৰ দাম ৰাজ্যত বৃদ্ধি হৈছে আৰু এই ক্ষেত্ৰত যিসমূহ সৰ্বসাধাৰণ জনসাধাৰণ আছে তেওঁলোকৰ বহুতখিনি কষ্ট হ'ব। অগৰু হাঁচিগছ ব্যৱসায়ীৰ ক্ষেত্ৰত এতিয়া কেনেদৰে তেওঁলোকে অবৈধভাৱে ব্যৱসায়সমূহ কৰি আছিলে, বিদেশৰ পৰা আনি পিনি শুকান কাঠসমূহ কেনেদৰে তাৰ লগত মিহলি কৰি, তো এই বিষয়টোৰ ওপৰত চৰকাৰে এতিয়া গুৰুত্ব সহকাৰে লৈছে আৰু আগন্তুক সময়ত এই কামবোৰ যদি কৰা হয় তেনেহ'লে আমি কি কৰিম, সকলোখিনি তদাৰক কৰিম বুলি এতিয়া ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয় বা চৰকাৰে এইবাৰ এইটো কথা জনোৱা দেখা গৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিজেপি হৈ প্ৰচাৰ চলোৱাত অভিযোগ ৰকিবুল হুছেইন ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে যিহেতু এতিয়া নগাঁও উপ নিৰ্বাচন এতিয়া পাইছেহি, তো এই ক্ষেত্ৰত এতিয়া তেওঁলোকে তো ঠিক আছে, কংগ্ৰেছ বিজেপি AJP যি নহওক যেনেদৰে নহওক তেওঁলোকে নিজৰ দলৰ হৈ সেইখিনি প্ৰচাৰ চলাব পাৰিব, কিন্তু এজন চৰকাৰী কৰ্মচাৰী হৈ তো এইখিনি লৈ পিনি এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি ড্ৰাগছমুক্ত অসম আমাৰ সেইখিনি সংকল্প, আমি এইখিনি কৰিমেই। একেবাৰে ড্ৰাগছৰ বিৰুদ্ধে আমি অভিযান চলাম, ড্ৰাগছৰ লগত যিসকল জড়িত আছে আমি সেইখিনি অভিযান চলাই সকলোখিনি কি কৰিম, একেবাৰে শেষ কৰি দিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। অখিল গগৈ চিৰিয়েল পোষ্টাৰ। তো
তো এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে মুখ্যমন্ত্ৰী মহোদয়ক যিহেতু এতিয়া কৈছে যে মই বানপানী নিজে নমাই দিছিলোঁ বানপানীক এতিয়া যদি এইসকল লোকে সহায় নাপায় আমি এনেকুৱা ধৰণৰ এটা প্ৰতিবাদ কৰিম তো এইক লৈ মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে যে আমিতো ৰাইজৰ সৈতে আছোঁ ৰাইজক আমি সহায় কৰি আছোঁ এই ক্ষেত্ৰত যদি অখিল গগৈ ডাঙৰীয়াই এইবিলাক কৰিছে আমিতো সেইখিনি জানোৱেই তেওঁ এজন চিএল পোষ্টাৰ তো এনেদৰে মন্তব্য কৰা দেখা গৈছে তো কাজিৰঙা বাবে কংগ্ৰেছে প্ৰতিবাদ নহয় ৰাইজক ক্ষমা খোজা লাগে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কাজিৰঙাক লৈ পিনি এইখিনি তেওঁলোকৰ কোনো সেইখিনি তেওঁলোকৰ হেৰি নাই মানে বেয়া লগা নাই তো তেওঁলোকৰ শাসনকালত যি যেনেদৰে গড় হত্যা কৰি এইবিলাকতো আপোনালোকে দেখিছে তো এই বিষয়খিনিক লৈ যি প্ৰতিবাদ কৰিছে তেওঁলোকে কিন্তু এই বিষয়টোক লৈ ৰাইজক ক্ষমা খুজিব লাগে বুলি মন্তব্য কৰা দেখা গৈছে কলগছিয়াত গড় কাপ্তানি পথৰ কাষত প্ৰশাসনে উচ্ছেদ চলাইছে তেওঁলোকে সেইখিনি যিহেতু এতিয়া উচ্ছেদক লৈ মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে যে য'ত অবৈধভাৱে কোনোবা দখল কৰি আছে অবৈধভাৱে যদি কোনোবাই কিবা এটা কৰিছে তাত আমি উচ্ছেদ চলামেই গৌৰৱ গগৈয়ে 5 টকাও দিয়া নাই বান সাহায্যৰ নামত 5 টকাও দিয়া নাই ৰাইজৰ ওচৰলৈ যোৱা নাই এইদৰে মন্তব্য কৰিছে অমল পাটোৱাৰী মুখপাত্ৰ বিজেপি তো তেওঁ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কোনো ৰাইজৰ ওচৰলৈ যোৱা নাই কোনো সহায় কৰা নাই বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে বান সাহায্যৰ নামত ব্যাপক খেলিমেলি অভিযোগ এতিয়া চৰাইদেউ জিলাত এইখিনি আপোনালোকে গমে পাইছে শিৱসাগৰ জিলাতো কেনেকুৱা ধৰণৰ কি পৰিৱেশ হৈছে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে আৰু এই খেলিমেলিটো দূৰ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আগন্তুক কিদৰে পদক্ষেপ লয় সেইটো এটা উল্লেখনীয় বিষয় হ'ব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই বাংলাদেশী মৰাটো আৰু পিতাটো আমাৰ জাতীয় দায়িত্ব শৃংখল চলিয়া ডাঙৰীয়াই মন্তব্য কৰিছে যিহেতু এতিয়া যি মানৱজ্যোতি চেতিয়াক যি যেনেদৰে মাৰিলে তো এইখিনিক লৈ এতিয়া হত্যা কৰিলে এই বিষয়টো লৈ শৃংখল চলিয়া এনেদৰে মন্তব্য কৰা দেখা গৈছে অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীনটো দিব লাগে এইখিনি ক্ষেত্ৰত দিবই লাগিব যিহেতু এতিয়া আপোনালোকে যদি চাওঁ বাজেটত সেইখিনি উল্লেখ কৰিছিলে কোনো ধৰণৰ তেওঁলোকৰ বাবে সেইখিনি নধৰিলে কিন্তু যিহেতু তেওঁলোকক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি এইবিলাক দিম বুলি কৈছিলে তো দিয়াটো তেওঁলোকৰ সেইটো দায়িত্ব কৰ্তব্য তেওঁলোকে পাব লাগে কাৰণ এতিয়া গৰম বন্ধও তেওঁলোকে নাপায় কোনো ধৰণৰ তেওঁলোকে সেইখিনি সহায় নাপায় মাননীও তেওঁলোকক যদি বৃদ্ধি নকৰে কেনেদৰে অংগনবাদী কৰ্মী সহায়িকালে দিন পাৰ কৰিব এই ক্ষেত্ৰত তেওঁলোকক সেইখিনি দিব লাগে আৰু অতি সোনকালে এককালীন টকাটো তেওঁলোকে পাব লাগে আৰু পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ যিসকল কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকৰ পেঞ্চনটোক লৈ তেওঁলোকে কি কৰিব লাগে দুৱাই তেওঁলোকে ঘূৰি ফুৰিব লাগে তেওঁলোকে সময়মতে সেইখিনি নাপায় আৰু এই ক্ষেত্ৰত এইটোৱে জনাইছে যে পেঞ্চনাৰ যিসকল আছে তেওঁলোকে সেইখিনি সময়মতে পেঞ্চন পাবই লাগিব যদি পেঞ্চনৰ কাৰ্যৰ সৈতে যিসকল কৰ্মচাৰী জড়িত হৈ তেওঁলোকৰ যদি পেঞ্চনটো বহুত দিনৰ মূৰত এনেদৰে আজি দিম কালি দিম বা এইখিনি কামখিনি নকৰে তেওঁলোকৰ এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে মুঠৰ ওপৰত যিসকল পেঞ্চনাৰ আছে অতি সোনকালে তেওঁলোকৰ কাম কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী মহোদয়ে আজি 27 আগষ্ট সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ' দেখা সকলোকে চোৱাৰ বাবে ধন্যবাদ আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে